যে চৰকাৰী চাকৰি ৰকিবুল হুছেইনে দিব পাৰে নেকি যে মই চাকৰি দিয়া মানুহে মোৰ হৈ ইলেকশ্যনত কাম কৰা নাই সামগুৰি সমষ্টিত ভাৰতীয় জনতা পাৰ্টি আৰু অসম গণ পৰিষদ দলৰ মিত্ৰগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে শ্ৰী ডিপ্লু ৰঞ্জন শৰ্মা ডাঙৰীয়াই প্ৰতিদ্বন্দ্বিতা কৰিছে ৰাইজৰ উৎসাহ উদ্দীপনা আৰু মৰম চেনে দুইটাই আজি দেখাৰ মোৰ সৌভাগ্য হ'ল আৰু দীৰ্ঘদিনীয়া ৰাজনৈতিক অভিজ্ঞতাৰ পৰা মই ক'ব পাৰোঁ যে যি ধৰণে আজি ৰাইজ ওলাই আহিছে সি এক প্ৰকাৰ নিশ্চিত কৰিছে যে সামগুৰি সমষ্টিত ভাৰতীয় জনতা দলৰ প্ৰাৰ্থী ডিপ্লু ৰঞ্জন শৰ্মা বিপুল ভোটত বিজয়ী হ'ব স্যার কালি আপনি রকিবুল হুছেইনে যে চাকৰি দিছিল যে পঞ্চায়তে 100 চাকৰি আপনি প্ৰথম কথা ৰকিবুল হুছেইন ডাঙৰীয়াই দুটা আপত্তিজনক কথা কৈছে এটা কথা কৈছে যে মই চাকৰি দিয়া মানুহে মোৰ হৈ ইলেকশ্যনত কাম কৰা নাই প্ৰথম কথা যে চৰকাৰী কৰ্মচাৰীয়ে ইলেকশ্যনত কাম কেনেকৈ কৰিব ধৰি ললোঁ ৰকিবুল হুছেইনে চাকৰি দিছে কিন্তু তেওঁ আজি অসম চৰকাৰৰ কৰ্মচাৰী তেওঁৰ দৰমহা অসমৰ খাটি খোৱা ৰাইজে দিয়ে ৰকিবুল হুছেইনে নিজৰ ঘৰৰ পৰা নিদিয়ে গতিকে তেওঁলোকে চাকৰি যেনেকৈ নাপাওক কিয় ৰকিবুল হুছেইনৰ হৈ কাম কিয় কৰিব নম্বৰ 1 প্ৰশ্ন হ'ল সেইটো দ্বিতীয় প্ৰশ্নটো হ'ল যে চৰকাৰী চাকৰি ৰকিবুল হুছেইনে দিব পাৰে নেকি এইটো হ'ল দ্বিতীয় প্ৰশ্ন আজি ইলেকশ্যনৰ বতৰ এতিয়াই যদি ৰকিবুল হুছেইনক থানাত মাতি লৈ গৈ সোধা হয় তেতিয়া ক'ব যে বিজেপিয়ে ৰাজনীতি কৰিছে ইলেকশ্যনৰ পিছত আমি ৰকিবুল হুছেইন ডাঙৰীয়াক থানাত মাতিম চাহ একাপ খুৱাই সুধিম যে এই গোটেই ঘটনাটোৰ আচল তথ্যখিনি আপুনি আমাক দিয়ক যে আপুনি যিবিলাক কথা টিভিত ভিডিঅ'ত কৈ আছে এই কথাবিলাকৰ লক্ষ্যটো কি এই কথাবিলাকৰ ভিতৰত থকা আচল ৰহস্যটো কি সেইটো আমি জানিবৰ বাবে তেওঁৰ পৰা চেষ্টা কৰিম স্যার ৰকিবুল হুছেইনে কৈছে যে মুখ খুলিলে বিপদ হ'ব বুলি কৈছে ৰকিবুল হুছেইন ডাঙৰীয়াৰ মুখখন খুলিলে বিপদ হ'ব পাৰে কাৰণ তেওঁ ডাঙৰ দীঘল মানুহ গতিকে তেওঁ যদি গৰ্জন আৰম্ভ কৰে সৰু সুৰা মানুহে ভয় খাব পাৰে কিন্তু মইনো আৰু মোৰো বয়স হৈ গ'ল এতিয়া মই কিয় ভয় খাম কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়াই মুখ খুলিলে ডাঙৰ দীঘল মানুহ সৰু সৰু বাচ্চাইটো ভয় খাবই আমাৰ যেতিয়া নাটকতো ৰাৱণ ওলায় ভাওনাত ৰাৱণ ওলায় সৰু ল'ৰা ছোৱালীবিলাকে ভয় খায় নে নাখায় হয়নে নহয় গতিকে এইটোতো ভয় খাব পাৰে গতিকে নিজকে যদি গব্বৰ সিং বুলি কয় বাচ্চা ল'ৰাইটো ভয় খাব পাৰে কিন্তু চাওক মইতো আজি প্ৰথমবাৰৰ বাবে আহিছোঁ আৰু মই এতিয়া ঝাৰখণ্ডলৈকে গুচি যাম গধূলি 9টা বজাত প্ৰতিদ্বন্দ্বিতা ডিপ্লু ৰঞ্জন শৰ্মা আৰু কংগ্ৰেছ দলৰ প্ৰাৰ্থীৰ মাজত হ'ব সামগুৰি ৰাইজে ভোট দিব আৰু সামগুৰি ৰাইজে উপযুক্ত বিচাৰ কৰিব বিভিন্ন লোকক ফোন কৰি ভাবুকি দিছে যে আজি বিন্দু গঞ্জ বুলি এগৰাকীয়ে অভিযোগ কৰিছে যে ৰকিবুল হুছেইন ডাঙৰীয়াই ইমান দিনে যি ৰাজনীতি কৰিছিল সেই ৰাজনীতিৰ বিৰুদ্ধে সামগুৰিৰ হিন্দু মুছলমান